গোস্বামী এটা ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো প্ৰতিগৰাকী অসমৰ কৰ্মচাৰীলৈ সৰকাৰী কৰ্মচাৰীলৈ এতিয়া বৃহৎ ঘোষণা আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেখেতে কৈছে যে সন্ধ্যা 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ দৰকাৰ নাই সৰকাৰী কৰ্মচাৰী এমুহূৰ্তত জনাইছো সৰকাৰী কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা আগবঢ়াইছে 6 বজাৰ পিছত সন্ধ্যা 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ প্ৰয়োজন নাই কোনো সৰকাৰী কৰ্মচাৰীৰে তেখেতে কৈছে যে জৰুৰী কাম নাথাকিলে অফিসত আড্ডা মৰাৰ প্ৰয়োজন নাই মুখ্যমন্ত্ৰীৰ মন্তব্যৰ কি অংশ সৰকাৰী কামৰ কৰ্মচাৰী কামৰ গতি অনুসৰি কৰ্তন কৰা হ'ব বিদ্যুৎ অৰ্থাৎ কাৰ্যালয়ৰ বিদ্যুৎ কৰ্তন কৰি দিয়া হ'ব মেডিকেল আৰু জৰুৰী কাৰ্যালয়সমূহে এই ক্ষেত্ৰত ৰেহাই পাব কিন্তু অন্য যিসমূহ কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহত বিদ্যুৎ কৰ্তন কৰি দিয়া হ'ব এক নিৰ্দিষ্ট সময়ত প্ৰয়োজন হলে এঘণ্টা আগলৈ আহক কাৰ্যালয়লৈ কিন্তু অফিসত আড্ডা নামাৰি ঘৰত পৰিয়ালক সময় দিয়াৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী সন্ধ্যা 7:30 বজাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰিব সৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ৰাজ্যৰ 232টা কাৰ্যালয়ত এই ব্যৱস্থা কাৰ্যকৰী কৰিব অসম চৰকাৰে সৰকাৰী কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা আগবঢ়াইছে সন্ধ্যা 6 বজাৰ পিছত কোনো কাৰ্যালয়তে কৰ্মচাৰী থকাৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই যদি জৰুৰী কাম থাকে তেন্তে 1 ঘণ্টা পূৰ্বে আহক কিন্তু যিসমূহ জৰুৰী কাৰ্যালয় বা মেডিকেল কাৰ্যালয় মেডিকেলৰ লগত বা চিকিৎসাৰ লগত জড়িত কাৰ্যালয় সেইসমূহ কাৰ্যালয়ত এই ক্ষেত্ৰত কিছু ৰেহাই থাকিব কিন্তু তাৰ ফলনি কোনো কাৰ্যালয়তে আড্ডা মৰাৰ প্ৰয়োজন নাই বুলি তেখেতে কৈছে যে প্ৰয়োজন হলে আপুনি পৰিয়ালক সময় দিয়ক কিন্তু কাৰ্যালয়ত আড্ডা মাৰি সময় পাৰ নকৰিব 6 বজাৰ পিছতে কাৰ্যালয় ত্যাগ কৰক কিয়নো 7:30 বজাৰ লগে লগে সন্ধিয়া 7:30 বজাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে অৰ্থাৎ অটোমেটিক্যালি স্বয়ংক্ৰিয়ভাৱে প্ৰতিটো কাৰ্যালয়ত বিদ্যুৎ কৰ্তন কৰা হ'ব আৰু কোনো কাৰ্যালয়তে সৰকাৰী কৰ্মচাৰী নিশা বা সন্ধ্যা পাৰ হৈ যোৱাৰ লগে লগে এটা নিৰ্দিষ্ট সময়ৰ পিছত থাকিব নোৱাৰিব এনেদৰে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এগৰাকী মুখ্যমন্ত্ৰীয়ে কিন্তু এটা সময় ঘোষণা কৰিছিল যে 24 ঘণ্টাই প্ৰতিগৰাকী গ্ৰাহকৰ বাবে প্ৰতিগৰাকী ৰাইজৰ বাবে কাৰ্যালয় খোলা থাকিব প্ৰতি সময়তে কাৰ্যালয়ত প্ৰতিগৰাকী গ্ৰাহকৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কৰ্মচাৰীৰ সংস্কৃতি গঢ়ি তোলাৰ কথা উত্থাপন কৰিছিল কিন্তু এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সৰকাৰী কৰ্মচাৰীসকলে সন্ধ্যা 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই 7:30 বজাত স্বয়ংক্ৰিয়ভাৱে বিদ্যুৎ কৰ্তন কৰা হ'ব অৱশ্যে মেডিকেল বা অন্যান্য জৰুৰী কাৰ্যালয়ত এই ক্ষেত্ৰত কিছু ৰেহাই থাকিব তাৰ পৰিৱৰ্তে আড্ডা মৰাৰ পৰিৱৰ্তে আপোনালোকে পৰিয়ালক সময় দিয়ক মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰী আজিৰ দিনটোত গুৱাহাটীত কি মন্তব্য আগবঢ়াইছিল কৰ ভৱন আৰু উদ্বোধনৰ সময়ত আমি আগবঢ়াইছো বাজেটৰ সময় নহলে 6 বজাৰ পিছত কাৰ্যালয় থকাৰ কোনো মিনিং যদি বাজেট আছে থাকিব লাগে 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে মই আনলাইক মই বেলেগ মুখ্যমন্ত্ৰী ৰাতি 9টালৈকে কাম কৰ 10টালৈকে কাম কৰ কামটো নহয় আড্ডাহে গতিকে আমাৰ ইলেক্ট্ৰনিক ফাইল সবৰে আছে যোনে কাম কৰিব লাগে ঘৰত গৈ কৰিব লাগে ৰাতি বেছিকৈ থকাৰ পৰিৱৰ্তে লাগিলে 1 ঘণ্টা আগত আহক লাঞ্চৰ সময়তো কাম কৰক ইলেক্ট্ৰিচিটি বোৰ্ডত মই কৈছো যে আমাৰ অফিস বিলাকত আমি 7:30 বজাত আমি ইলেক্ট্ৰিচিটি অটো ডিসকানেকশন আমিতো কৈ নোৱাৰো যে আপোনালোকে লাইট বন্ধ কৰক নকৰি যোনে কাম কৰিব ইনভাৰ্টাৰত কৰিব কিন্তু যোনে নকৰে আমি এটা পলিসি ডিসিশন লৈছো যে এক্সেপ্ট মেডিকেল কলেজ আৰু যিকেটা ক্ৰিটিক্যাল অফিসত বাদ দি এতিয়া মুখ্যমন্ত্ৰী কাৰ্যালয়টো কাম কৰিবই লাগিব সেক্ৰেটাৰিয়েট কাম কৰিবই লাগিব কিন্তু ট্যাক্স ডিপাৰ্টমেন্টত ৰাতি 7টাৰ পিছত কাম কৰাৰ কোনো ভ্যালু এডিশন নহয় স্বাস্থ্য বেয়া হয় মানুহৰ কাম বেয়া হয় তাতকৈ ঘৰত গৈ ফ্যামিলিৰ লগত টাইম খৰচ কৰিলে বেছি গতিকে আমি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি অটো ডিসকানেকশনৰ এটা টাইম আমি ঠিক কৰি ল'ব লাগে আৰু বোৰ্ডে নিজে অটো ডিসকানেক্ট কৰি দিব আমি কোনো লাইট বন্ধ কৰিব নালাগে আজি দিনটোত অসমত মই 232 কাৰ্যালয় অটো ডিসকানেকশনলৈকে লৈ আহিছো আজি দিনটোত 232 কাৰ্যালয় অটো ডিসকানেকশনত গৈছে আৰু কোনো আপত্তি পোৱা নাই বাজেটৰ সময় নহলে
6 বজাৰ পিছত কাৰ্যালয় থকাৰ কোনো মিনিং যদি বাজেট আছে থাকিব লাগে 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে মই আনলাইক মই বেলেগ মুখ্যমন্ত্ৰী ৰাতি 9টা লৈকে কাম কৰক 10টা লৈকে কাম কৰক কামটো নহয় আড্ডাহে গতিকে আমাৰ ইলেক্ট্ৰনিক ফাইল সবৰে আছে যোনে কাম কৰিব লাগে ঘৰত গৈ কৰিব লাগে ৰাতি বেছিকৈ থকাৰ পৰিৱৰ্তে লাগিলে 1 ঘণ্টা আগত আহক লাঞ্চৰ সময়টো কাম কৰক ইলেক্ট্ৰিচিটি বোৰ্ডক মই কৈছো যে আমাৰ অফিস বিলাকত আমি 7:30 বজাত আমি ইলেক্ট্ৰিচিটি অটো ডিসকানেকশন আমি তো কৈ নোৱাৰো যে আপোনালোকে লাইট বন্ধ কৰক নকৰি যোনে কাম কৰিব ইনভাৰ্টাৰত কৰিব কিন্তু যোনে নকৰে আমি এটা পলিসি ডিসিশন লৈছো যে এক্সেপ্ট মেডিকেল কলেজ আৰু যিকেটা ক্ৰিটিক্যাল অফিসত বাদ দি এতিয়া মুখ্যমন্ত্ৰী কাৰ্যালয়টো কাম কৰিবই লাগিব সেক্ৰেটাৰিয়েট কাম কৰিবই লাগিব কিন্তু ট্যাক্স ডিপাৰ্টমেন্টত ৰাতি 7টাৰ পিছত কাম কৰাৰ কোনো ভ্যালু এডিশন নহয় স্বাস্থ্য বেয়া হয় মানুহৰ কাম বেয়া হয় তাতকৈ ঘৰত গৈ ফ্যামিলিৰ লগত টাইম খৰচ কৰিলে বেছি গতিকে আমি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি অটো ডিসকানেকশনৰ এটা টাইম আমি ঠিক কৰি ল'ব লাগে আৰু বোৰ্ডে নিজে অটো ডিসকানেক্ট কৰি দিব আমি কোনো লাইট বন্ধ কৰিব নালাগে আজি দিনটোত অসমত মই 232 কাৰ্যালয় অটো ডিসকানেকশনলৈকে লৈ আহিছো আজি দিনটোত 232 কাৰ্যালয় অটো ডিসকানেকশনত গৈছে আৰু কোনো আপত্তি হোৱা